নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো বি ফাৰ্ম কোৰ্চৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। অসমৰ এখন ইউনিভাৰ্চিটিৰ বাবে বি ফাৰ্ম কোৰ্চৰ অনলাইন এপ্লাই হৈ গ'ল। তো এই ইউনিভাৰ্চিটিখন চৰকাৰী ইউনিভাৰ্চিটি হয়। ইয়াৰে অনলাইন এপ্লাই 27 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। তো এইটো ভিডিঅ'ত ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, লাষ্ট ডেট, তাৰপিছত এপ্লাই ফিজ কিমান ইয়াৰ ওপৰত আলোচনা কৰিম। যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো যিখন ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে সেই ইউনিভাৰ্চিটিখনৰ নাম হ'ল আছাম ইউনিভাৰ্চিটি, যিখন শিলচৰত অৱস্থিত। এইখন কেৱল অসমৰে নহয়, গোটেই ইণ্ডিয়াৰ নেশ্যনেল লেভেলৰ বি ফাৰ্মৰ ইউনিভাৰ্চিটি। তো ইয়াৰে বি ফাৰ্ম কোৰ্চৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াতে টোটেল 50টা ছিট আছে। হয়তো ইয়াৰে ছিট এতিয়া ইনক্ৰিজ হ'ব পাৰে, কিন্তু লাষ্ট ইয়াৰলৈকে ইয়াৰে ছিট 50টা আছিল। আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চত এডমিশ্যন ল'বৰ কাৰণে আপুনি CUET এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো CUETৰ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াৰে লাষ্ট ডেট কি, ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। আপোনালোকে ওপৰৰ আই বাটন বা চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো আপোনালোকে যদি BSc নাৰ্ছিং বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই বুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ক্লাছ 11 and 12ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই বুকটো পাই যাব। আৰু এই বুকটো PDF ফৰ্মেটত আছে। যিহেতু এক্সামলৈকে বেছি দিন নাই, তো আপোনালোকে সোনকালে এই বুকখন লৈ ল'ব। তো CUET কোৰ্চৰ 27 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে লাষ্ট ডেট হৈছে 26 মাৰ্চ তাৰিখে। তো আপোনালোকে যদি আছাম ইউনিভাৰ্চিটি বা নেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিত বি ফাৰ্ম কোৰ্চ কৰিম বুলি ভাবে তেনেহ'লে CUET এক্সামটো দিব পাৰিব। আৰু CUET এক্সামটো কেৱল বি ফাৰ্ম কোৰ্চৰ কাৰণে নহয়, ইয়াতে বহুত কেইটা কোৰ্চ ইনক্লুড হৈ আছে। যদি আপোনালোকে ইয়াৰে অনলাইন এপ্লাই কৰিম বুলি ভাবে তেনেহ'লে ইয়াৰে অনলাইন এপ্লাইৰ লাষ্ট ডেটলৈকে ৰৈ নাথাকিব, কাৰণ লাষ্ট ডেটৰ ফালে ইয়াৰে ছাৰ্ভাৰ ডাউন হৈ যায়। নেক্সট ইয়াৰে লাষ্ট অনলাইন এপ্লাইৰ যি এপ্লিকেশ্যন ফিজ সেয়াও 26 মাৰ্চ তাৰিখে। আৰু যদি আপোনালোকে কিবা কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে 28ৰ পৰা 29 মাৰ্চ তাৰিখে কাৰেক্ট কৰিব পাৰিব। তো আপোনালোকৰ ইয়াৰে এক্সাম ডেটটো 15 তাৰিখৰ পৰা 31 মে'ৰ ভিতৰত হ'ব। তো ইয়াৰে চিলেকশ্যন প্ৰচেছটো আপোনালোকে যেতিয়া আপোনালোকৰ ইউনিভাৰ্চিটিখন চইচ কৰিব তাৰে মেৰিট লিষ্টৰ ওপৰত হ'ব। তো ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ বাবে জেনেৰেলৰ কাৰণে 1000 টকা, OBC NCL আৰু EWSৰ কাৰণে 900 টকা, আৰু OBC কেণ্ডিডেটৰ কাৰণে NCLখন কম্পালচৰি। তাৰপিছত SC STৰ বাবে 800 টকা, আৰু যদি ইণ্ডিয়াৰ বাহিৰৰ হয় তেনেহ'লে 4500 টকা। তো ইয়াৰে ফিজ হৈছে 17400 টকা, যিটো প্ৰাইভেট কলেজৰ তুলনাত বহুতে কম, 10 গুণে কম হৈ যায়। তো ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা ফিজিক্স, কেমেষ্ট্ৰি, মেথছ দুয়োটা ফালৰ পৰা হ'লে হ'ব। আৰু ইয়াৰে এপ্লাই কৰিবৰ বাবে মিনিমাম পাৰ্চেণ্টেজ 50% থাকিব লাগিব। তো ইয়াৰে চিলেবাছ সম্পূৰ্ণ ডিটেইলছৰ ওপৰত নেক্সট এটা ভিডিঅ'ত জনাই দিম। যদি আপোনালোকে আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চৰ কাৰণে ইণ্টাৰেষ্ট হয় তেনেহ'লে CUETৰ থ্ৰু ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ বাহিৰেও ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আছাম মেডিকেল কলেজৰ বি ফাৰ্ম কোৰ্চৰ অনলাইন এপ্লাই লাহে লাহে খোলা দিব। তো এইবিলাক কোৰ্চৰ ন'টিফিকেশ্যনো জনাই দিম। তো সকলোতকৈ আগতে ন'টিফিকেশ্যন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।